স্বাগতম বন্ধুসকল এই ভিডিঅ'টোত আলোচনা কৰিম এছচিআৰটি অধীনৰ ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত কি কি অধ্যয়ন কৰিব লাগিব আপোনালোকে সিলেবাসটো কি আছে স্ক্ৰীনত দেখিছে কোৰ্স কোড যি 12 আছে তাত আছে সমকালীন ভাৰতীয় সমাজত শিক্ষা ইয়াত মুঠ নম্বৰ 100 তাৰ 20 নম্বৰ হৈছে এছাইনমেন্ট বাকি 80 নম্বৰ হৈছে আপোনালোকৰ লিখা পৰীক্ষা আপোনালোকে প্ৰথম বছৰত এনে ধৰণে দি আহিছে গম পায় গতিকে আপোনালোকে যি পৰীক্ষা দিব লাগিব 80 নম্বৰ 20 নম্বৰ আপোনালোকৰ এছাইনমেন্ট থাকিব কোৰ্স কোড 13 ত আছে বিদ্যালয় সংস্কৃতি নেতৃত্ব আৰু পৰিৱৰ্তন ইয়াত আপোনালোকৰ 50 নম্বৰ মুঠতে তাৰে 10 নম্বৰ এছাইনমেন্ট আৰু 40 নম্বৰ আপোনালোকে থিওৰি পৰীক্ষা দিব লাগিব কোৰ্স কোড 14 ত আছে প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা আপোনালোকে স্ক্ৰীনত দেখিছে স্পষ্টকৈ যে ইয়াতো 50 নম্বৰে আছে 10 নম্বৰ এছাইনমেন্ট আৰু 40 নম্বৰ আপোনালোকে লিখিত পৰীক্ষা দিব লাগিব কোৰ্স কোড 15 ত আছে শিক্ষাৰ ক্ষেত্ৰত লিংগ আৰু অন্তৰ্ভুক্তিকৃত সম্বন্ধীয় সাম্প্ৰতিক দৃষ্টিভংগী ইয়াত আছে আপোনালোকৰ 50 নম্বৰ 50 নম্বৰে 10 নম্বৰ আপোনালোকৰ এছাইনমেন্ট থাকিব বাকি 40 নম্বৰ আপোনালোকে পৰীক্ষা দিব লাগিব লিখিত পৰীক্ষা তাৰপিছত কোৰ্স কোড 16 ত আছে পৰিবেশ অধ্যয়ন শিক্ষণ ইয়াত মুঠতে 100 নম্বৰ 20 নম্বৰ এছাইনমেন্ট 80 নম্বৰ আছে আপোনালোকৰ লিখিত পৰীক্ষা তাৰপিছতে কোৰ্স কোড 17 ত ঐচ্ছিক পাঠ্যক্ৰম মানে আপোনালোকে ইচ্ছা অনুসৰি ল'ব পাৰিব ইয়াত যিকোনো দুটা ল'বলৈ নিৰ্দেশ দিছে আৰু প্ৰতিটো বিষয়ত 100 নম্বৰ থাকিব আপোনালোকে স্ক্ৰীনত সোঁফালে দেখিছে যে ইয়াতে 2 পূৰণ 20 যোগ 80 আছে অৰ্থাৎ এটা বিষয়ত 100 নম্বৰ থাকিব তাৰ 80 নম্বৰ লিখা পৰীক্ষা আৰু 20 নম্বৰ আপোনাৰ হোম এছাইনমেন্ট থাকিব আৰু 2 পূৰণ দেখাইছে মানে দুটা বিষয়ত মুঠ 200 হ'ব বিষয় দুটা হ'ব এটা দুটা বিষয় ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিছে ইয়াতে দুটা বিষয় যিকোনো দুটা ঐচ্ছিক পাঠ্য বিষয়টো কোৰ্স কোড 17 ত কি আছে দেখিছে পাঁচটা বিষয় আছে আপোনালোকৰ এই পাঁচটা বিষয়ত প্ৰথমতে আছে ক মাতৃভাষা শিক্ষণ খ সমাজ বিজ্ঞানৰ শিক্ষা গ সাধাৰণ বিজ্ঞান শিক্ষণ ঘ গণিতৰ বিজ্ঞান শিক্ষণ গণিত বিজ্ঞান আচলতে এটো গণিত হয় গণিত বিজ্ঞান লিখিছে ইয়াত উঙত আছে টিচিং অফ ইংলিছ এতে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো দুটা বাছি ল'ব লাগিব যিকোনো দুটা বিষয় এটা কলা শাখাৰ সকলে সাধাৰণতে মাতৃভাষা সমাজ বিজ্ঞান আৰু টিচিং অফ ইংলিছ এই তিনিটাৰ ভিতৰত বাছি ল'লে সুবিধা হ'ব আৰু বিজ্ঞান শাখাৰ সকলে সাধাৰণ বিজ্ঞান আৰু গণিত সাধাৰণ বিজ্ঞান আৰু গণিত এই দুটা বিষয় আপোনালোকে গ আৰু ঘ মানে যিসকলৰ ব্যাকগ্ৰাউণ্ডটো সায়েন্স টিম হয় মানে হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী পৰ্যায়ত সায়েন্সত পঢ়া আছিল সেই সকলে সাধাৰণ মানে গ আৰু ঘ এই দুটা বিষয় বাছি ল'লে ভাল হ'ব আৰু আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ সকলে ক খ আৰু ঙ কত আছে মাতৃভাষা শিক্ষণ খত আছে সমাজ বিজ্ঞানৰ শিক্ষা আৰু ঙত আছে 5 নম্বৰটোত টিচিং অফ ইংলিছ কথাটো নিশ্চয় বুজি পাইছে আপোনালোকে এতে মই পিছৰ কথাখিনিলে যাওঁ এই কোৰ্স কোড 17 ত এইখিনি কথা আছে কোৰ্স কোড 18 ত আছে যোগ শিক্ষাত আপোনালোকে প্ৰথম বছৰত যেটো যোগ শিক্ষাৰ পৰীক্ষা দিছিলে তেনে ধৰণে ইয়াতে যোগ শিক্ষাৰ 100 নম্বৰ হ'ব মুঠতে তাৰে 50 নম্বৰ প্ৰেক্টিকেল আছে ইয়াতে ক তত্ত্বগত মানে থিওৰি আৰু খত আছে প্ৰায়োগিক মানে প্ৰেক্টিকেল আছে কিমান নম্বৰ 50 নম্বৰ আৰু থিওৰিত আপোনালোকৰ আছে 50 নম্বৰ এই 50 নম্বৰটো 10 যোগ 40 আছে অৰ্থাৎ 10 নম্বৰ হল হোম এছাইনমেন্ট আৰু 40 নম্বৰ আপোনালোকে লিখিত পৰীক্ষা দিব লাগিব এখিনি কথা নিশ্চয় বুজি পাইছে এটা 19 নম্বৰ কোৰ্স কোডত কি আছে সব 19ত আছে কৰ্মশালা আপোনালোকে প্ৰথম বছৰত এটা ওয়াৰ্কশ্বপ হৈছিলে আন্ডাৰষ্টেণ্ডিং টু সেলফ
গতিকে আত্মবোধ এই কৰ্মশালাটোক আত্মবোধ বুলি কয় প্ৰথম বছৰৰ দৰে দ্বিতীয় বছৰো কৰ্মশালা হ'ব সেই কৰ্মশালাত মুঠতে নম্বৰ আছে 50 এইখিনিতে আপোনালোকে কোৰ্স কোড 20 মই স্ক্ৰীনত দেখুৱাবলৈ বিচাৰিছোঁ যে কোৰ্স কোড 20 আপোনালোকৰ কি আছে কোৰ্স কোড 20 আছে প্ৰায়োগিক অনুশীলনী সম্পৰ্কে আছে প্ৰায়োগিক অনুশীলনী এক প্ৰেক্টিকাম বুলি কয় ইয়াতে তিনিটা খণ্ড আছে এই তিনিটাত ক খ গ আপোনালোকে দেখিছে মই খিনি কথা কৈ লোৱাৰ প্ৰাক মুহূৰ্তত এটা কথা কওঁ যে আপোনালোকে প্ৰায়োগিক অনুশীলনী কি কথা আছে মই পৰৱৰ্তী ভিডিঅ'ত আজি মই থুলমূলকৈ কথাখিনি কৈ দিম আৰু আপোনালোকে কি কৰিব লাগিব এই বিষয়ে মই সবিশেষ কথা পৰৱৰ্তী ভিডিঅ'ত দি থাকিম আপোনালোকে যদিহে ডিএলএড পাঠ্যক্ৰম অধ্যয়ন কৰি আছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো চাই থাকিব সকলো কথা আপোনালোকে জানিব পাৰিব চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ কাৰণে চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰাটো অতিকে প্ৰয়োজনীয় এই ভিডিঅ'ৰ তলতে যি ছাবস্ক্ৰাইব বুলি ৰেড বুটন আছে সেই ৰেড বুটনত আপোনালোকে প্ৰেছ কৰি থ'ব আৰু প্ৰেছ কৰাৰ পিছত যিটো বেল আইকন ওলায় তাতো প্ৰেছ কৰিব আৰু যদিহে আপোনালোকে আগতে ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন নাই আৰু এই ভিডিঅ'টোৰ লগতে মই ডেছক্ৰিপশ্যনত এটা মানে লিংক দি থৈছোঁ ইয়াৰ আগতে মই ছেকেণ্ড ইয়েৰৰ কাৰণে কি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাব তাৰ মই লিংক দি দিম সেইখিনিও চাব এতিয়া মই এই কোৰ্স কোড 20 সম্পৰ্কে দুই এটা কথা কওঁ যে আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিছে যে প্ৰায়োগিক অনুশীলনী ক তথ্যগত প্ৰযুক্তি দক্ষতাৰ বিকাশ 50 নম্বৰ আছে তাৰমানে IT স্কিল ডেভেলপমেণ্ট এইটো ইনফৰমেশ্যন টেকন'লজি যেটো স্কিল ডেভেলপমেণ্ট আছে সেইটো কৈছে অসমীয়াত তথ্যগত প্ৰযুক্তি দক্ষতাৰ বিকাশ ইয়াত তথ্যগত প্ৰযুক্তিৰ বিকাশত আপোনালোকে গম পায় ইনফৰমেশ্যন এণ্ড টেকন'লজি ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ ইণ্টাৰনেট ইয়াৰ মাধ্যমত কেনেকৈ আমাৰ আগবাঢ়িব পাৰি আপোনালোকে সেইখিনি বেছিক নলেজখিনি জানিব লাগিব এই সম্পৰ্কে থাকিব মই পৰৱৰ্তী ভিডিঅ'ত ক'ম আৰু খত তাত কিমান নম্বৰ দেখিছেনে আপোনালোকে তথ্যগত প্ৰযুক্তি দক্ষতাৰ বিকাশত আছে 50 নম্বৰ খত আছে কলা আৰু সৃজনীমূলক শিক্ষা এইটো আপোনালোকে কলা আৰু সৃজনীমূলক শিক্ষা বুলি ক'লে গম পাইছে কলাটো আমাৰ ইংৰাজীত আৰ্ট বুলি কোৱা হয় যেটো বিভিন্ন ধৰণৰ সৃজনীমূলক শিক্ষা কেনেকৈ দিব বিভিন্ন নাটকৰ যোগেদি বা কলা শিক্ষাৰ যোগেদি আপোনালোকে কেনেকৈ দিব আৰু বিদ্যালয়ত সৃজনীমূলক শিক্ষাটো কেনেকুৱা হয় বিভিন্ন আমি ছবি এটা দি ছবিটো দেখুৱাই পেলাই ধৰি লওক এটা কাহিনী লিখিবলৈ ক'ব পাৰোঁ যিবোৰ সৃষ্টিশীল লেখা বা সৃজনীমূলক লেখা আছে এই সম্পৰ্কে বিভিন্ন কথা আছে মই পৰৱৰ্তী ভিডিঅ'ত এইখিনি কথা বহলাই ক'ম ইয়াত কিমান নম্বৰ আছে আজি চাওক কলা আৰু সৃজনীমূলক শিক্ষাত 50 নম্বৰ আছে তাৰপিছত গত কি আছে শিক্ষাদানৰ অভ্যাস এইটো আপোনালোকৰ হ'ল মানে টিচিং প্ৰেক্টিছ ইংৰাজীত কয় টিচিং প্ৰেক্টিছ শিক্ষাদানৰ অভ্যাসত আপোনালোকৰ 200 নম্বৰ আছে গতিকে শিক্ষাদানৰ অভ্যাসত আপোনালোকে ধৰি লওক ক্লাছ কৰি দেখুৱাব লাগিব লেসন প্লেনৰ কথা থাকিব ইয়াত লেসন প্লেন প্ৰস্তুত কৰি আপোনালোকে এটা মডেল ক্লাছ কৰিব লাগিব বা আপোনালোকৰ ষ্টাডি চেণ্টাৰ নিৰ্ধাৰণ কৰি দিয়া কোনো বিদ্যালয়ত আপোনালোকে ক্লাছ কৰিব লাগিব এই গোটেই কথাখিনি থাকিব মই পৰৱৰ্তী ভিডিঅ'ত বিতংকে ক'ম আৰু ইয়াতে মুঠ নম্বৰ কিমান দেখিছে তলত মুঠ নম্বৰ 1000 আছে ইয়াতে কথা এটা লিখিছে প্ৰত্যেকখন তত্ত্বগত পাঠ্য বিষয়ৰ সৰ্বমুঠ নম্বৰৰ 20% নম্বৰ প্ৰদত্ত কৰ্মৰ বাবে নিৰ্ধাৰণ কৰা হৈছে আপোনালোকে গম পাইছে যে 100 নম্বৰৰ ভিতৰত 20 নম্বৰ আপোনালোকৰ হোম এছাইনমেণ্ট আছে সেইটো কথা ইয়াত উল্লেখ কৰিছে এইখিনি পৰা নিশ্চয় আপোনালোকে কথাখিনি স্পষ্টকৈ বুজি পালে যে আপোনালোকে দ্বিতীয় বৰ্ষত 1000 নম্বৰ পৰীক্ষাই থাকিব প্ৰথম বছৰত যেনেকৈ 1000 নম্বৰ আছিলে দ্বিতীয় বছৰতো 1000 নম্বৰ প্ৰথম বছৰৰ দৰে কথাখিনি অলপ সালসলনি হৈছে আপোনালোকে গম পালে যে আপোনালোকে এই যে প্ৰায়োগিক অনুশীলনী দেখিলে ইয়াতে কিমান নম্বৰ দেখিছে 300 নম্বৰ পালে প্ৰেক্টিছ টিচিঙত আছে 200 নম্বৰ বাকি ক খ এইখিনি এইটো IT স্কিল ডেভেলপমেণ্ট আৰু যেটো আৰ্ট এণ্ড ড্ৰামা ইন এডুকেশ্যন সেইখিনিৰ ওপৰত আছে আপোনালোকৰ 50 নম্বৰ 300 নম্বৰ ইয়াত পালে
তাৰপিছতে কৰ্মশালাত আছে 50 নম্বৰ 300 লগত 50 যোগ কৰক 350 হ'ব তাৰপিছত যোগ শিক্ষাৰ যিটো প্ৰেক্টিকেল তাত আছে 50 নম্বৰ গতিকে এই 50 মানে 400 নম্বৰ হ'ল এতিয়া 400 নম্বৰটো এক্সট্ৰা থাকিলে এছাইনমেণ্টৰ বাদ দিও আপোনালোকৰ 400 নম্বৰ এক্সট্ৰাকে থাকিলে এইখিনি হ'ল মূল কথা আপোনালোকে গোটেই কথাখিনি বুজি পালে নিশ্চয় মই ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি দেখুৱালো ইয়াৰ পিছতো আপোনালোকে যদিহে কিবা কথা বুজি পোৱা নাই আপোনালোকে কমেন্ট বক্সত জল কমেন্ট জনাব এইখিতে মই আপোনালোকক কওঁ আপোনালোকে প্ৰত্যক্ষভাৱে মোক পাবলৈ হলে মোৰ নাম্বাৰটো কৈ দিছো 8638067066 আকৌ কৈছো 8638067066 এটো মোৰ WhatsApp নম্বৰ আপোনালোকে নাম্বাৰত আপোনালোকৰ কিবা প্ৰয়োজনীয় কথা থাকিলে মেছেজ দি WhatsApp যোগে মেছেজ দি আপোনালোকে মোক জনাব পাৰিব আৰু কেতিয়াবা আপোনালোকে কোনো ভিডিও নাপালেও আপোনালোকে মোক এই নাম্বাৰত আপোনালোকে কিবা প্ৰশ্ন থাকিলে খুদিব পাৰিব মই লিংক পঠাই দিম আৰু আপোনালোকক এখিনে মই জনাই থৈছো যে ইউটিউবত কুমাৰ বসন্ত আসাম বুলি আপোনালোকে লিখি সাৰ্চ কৰি পেলাই মোৰ চেনেলটো পাব পাৰিব আৰু চেনেলটো যেতিয়া ইউটিউবত সাৰ্চ কৰি পাব তেতিয়া মই আগতে আপলোড কৰা ভিডিও কিটা প্ৰথমে পাব সেইকাৰণে স্ক্ৰল কৰি অলপ তলৰ ফালে গৈ থাকিব তেতিয়া মই নতুন যিখিনি ভিডিও দিছো আপোনালোকে চাবলৈ পাব তাৰপৰি আপোনালোকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থৈছে তেতিয়া মই ভিডিও আপলোড কৰাৰ লগে লগে পাব মই SCRT DLED আৰু লগতে NIS ৰ DLED মই দুই বিধৰ ভিডিও ইয়াতে আপলোড কৰো তাৰ বাদ দি মই অন্যান্য ভিডিও দি থাকো আপোনালোকে যিখিনি প্ৰয়োজন অনুভৱ কৰে সেইখিনি ভিডিও চাব SCRT মই ODL মোডৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ মই চেনেলটো মই ভিডিওখিনি দি আছো আপোনালোকে কেনে পাইছে মোৰ ভিডিওখিনি চাই উপকৃত কিমান হৈছে জনাই থাকিব আগতে ভিডিও বিলাকত যি কমেন্ট দিয়ে মই প্ৰতিটো কমেন্ট পঢ়ি চাও আৰু পৰাপক্ষত কিবা প্ৰশ্ন থাকিলে উত্তৰো দিও আপোনালোকে মোৰ চেনেলটো যি সহযোগিতা আগবঢ়াই আছে মই ভাল পাইছো আগলৈ দি থাকিব শেষত এটোৱে কওঁ যদিহে ভিডিওটো ভাল পাইছে লাইক এটা নিশ্চয় কৰিব শ্বেয়াৰ কৰিব আৰু একেবাৰে শেষত কওঁ যে আপোনালোকে যে এইকন মুহূৰ্তলৈকে ভিডিওটো চাই আছে তাৰ বাবে ধন্যবাদ জনাইছো থ্যাংক ইউ ফৰ ওয়াচিং